আহি পালেহি অসমীয়া জনজীৱনৰ ৰূপৰেখা ৰঙালী বিহু। কাইলৈ গৰু বিহু। বিহুৰ বাবে গোলাঘাটৰ বজাৰত জনতাৰ ভিৰ হৈছে। গৰু গা ধুৱাবলৈ মাখিয়তী, দীঘলতী, হালধি, বেঙেনা, লাও আদিৰে বজাৰ ভৰি পৰিছে। ঠিক তেনেদৰে বিভিন্ন তৰহৰ পিঠাপনা, চিৰা-দৈ, ক্ৰীম আদিও কিনিবৰ বাবে বজাৰত ভিৰ হৈছে। একাংশ অসৎ ব্যৱসায়ীয়ে পাউডাৰ গাখীৰৰ দৈ তৈয়াৰ কৰি ম'হ, গৰুৰ দৈ বুলিও দুগুণ দামত বেচিবলৈ এৰা নাই। আনহাতে আমুল তাজাৰ পেকেট ক্ৰয় কৰি আনি নিজাকৈ পেকেট কৰি নিজে তৈয়াৰ কৰা বুলি ক্ৰেতাক সুযোগ বুজি দুগুণ দামত বিক্ৰী কৰাৰ পাছতো খাদ্য সুৰক্ষা বিভাগ নিৰ্ধাৰিত অৱস্থাতে আছে। সমান্তৰালকৈ বিহুৰ বতৰত ঘৰত থাকিব পৰা নাই কমল শইকীয়া নামৰ এই যুৱকজন। পিতৃৰ সহায়ত গোলাঘাট চহৰলৈ আহি কমলে জুৰিছে বিহুনাম। এইজন কমল শইকীয়াই দুয়োটা চকুৰে নেদেখে, তথাপিও ঢোলত চেও দি দিছে বহাগৰ আমেজ। কমল শইকীয়া হয়। ঘৰ ক'ত? মৰঙী চাৰিআলি। মৰঙী চাৰিআলি। হয়। বিহু মাৰি কেনেকুৱা লাভ হৈছে? লাভ ডেইলি হৈছে কিমান বাৰু। পায়? হৈছে ডেইলি কিমান পোৱা? ডেইলি আপোনাৰ মই ইয়াত ডেইলি নাহোঁ বাৰু, অঁ কিন্তু এই বিহু ছিজন বুলি আজি ৰাইজক অকণমান ফূৰ্তি কৰিবলৈ অকণমান দুদিন হৈছে অহা। অঁ বিহু মাৰিছা? মাৰিছোঁ হয়। ঘৰত কোন কোন আছে তোমাৰ? ঘৰত এয়া দেউতা আছে দেউতাই কৰিব নোৱাৰে ভালদৰে, অঁ চকুৰে ভালকৈ নেদেখে। অঁ তুমি দুটা চকুৰে নেদেখা? হয়। গোলাঘাটৰ পৰা প্ৰকাশ শৰ্মাৰ ৰিপৰ্ট, অসমীয়া প্ৰতিদিন ডিজিটেল।